Hello everyone. আজি আমি ব্লাড ৰিলেশ্যন চেপ্টাৰটো ডিছকাছ কৰিম। ঠিক আছে? ব্লাড ৰিলেশ্যন মানে কি? তেজৰ সম্পৰ্ক বুলি ক'ব পাৰা। ঠিক আছে? ফাৰ্ষ্ট কিছুমান টাৰ্মৰ কথা জানিব লাগিব। আমি কেনেকৈ সলভ কৰিম সেই মেথডটো জানিব লাগিব। এটা কুৱেশ্যন দিয়া থাকিব বা এটা ডাইৰেকশ্যন গিভেন থাকিব। আফটাৰ ডেট উই হেভ টু ৰিড দ্য ডাইৰেকশ্যন এণ্ড আফটাৰ ডেট এণ্ড হেভ টু আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল'। এটা কুৱেশ্যন আহিব পাৰে, দুটা কুৱেশ্যনবোৰ আহিব পাৰে। তোমালোকৰ দুটাতকৈ বেছি কুৱেশ্যন নাহে। ঠিক আছে? 90% চান্স 95% চান্স এনেকুৱা আছে যে অকল এটা কুৱেশ্যন আহিব ব্লাড ৰিলেশ্যনৰ পৰা। ঠিক আছে? কিন্তু আহিব। ফাৰ্ষ্ট অফ অল উই হেভ টু ড্ৰ এ ফেমিলি ট্ৰী। আমি ব্লাড ৰিলেশ্যন চেপ্টাৰটো ডিছকাছ কৰিবৰ কাৰণে উই হেভ টু ড্ৰ এ ফেমিলি ট্ৰী। নাও হোৱাট ইজ ফেমিলি ট্ৰী? ফেমিলি ট্ৰী কি আহে? ফেমিলি ট্ৰী হৈছে আমাৰ যিমানকেইটা জেনেৰেশ্যন আছে। ছাপ'জ কুৱেশ্যনটোত যিমানকেইটা জেনেৰেশ্যনৰ কথা ডিছকাছ কৰিছে, এই গোটেই জেনেৰেশ্যনকেইটা এটা যেতিয়া পিকচাৰত আমি লৈ আহিম, গোটেই ফেমিলি ৰিলেশ্যনটো এটা পিকচাৰত আমি ৰিপ্ৰেজেণ্ট কৰিম। ৱেন উই ট্ৰাই টু ৰিপ্ৰেজেণ্ট দ্য ৰিলেশ্যন বিটুইন ইচ এণ্ড এভৰি মেম্বাৰ অফ দ্য ফেমিলি উইথ দ্য হেল্প অফ এ পিকচাৰ, দেন ইট ইজ কল্ড এ ফেমিলি ট্ৰী। এতিয়া ফেমিলি ট্ৰী ড্ৰ কৰিবৰ কাৰণে আমি কিছুমান বস্তু জানিব লাগিব। ডিফাৰেণ্ট জেনেৰেশ্যন। মেল, যেতিয়া আমি কোনোবা এটা পাৰ্চন মেল বুলি গম পাম, আমি এটা পিকচাৰ ড্ৰ কৰিম ন। উই উইল ড্ৰ এ পিকচাৰ না। চ' উই হেভ টু ন' ডেট হু ইজ মেল এণ্ড হু ইজ ফিমেল। কোন মেল হয় কোন ফিমেল হয় আমি জানিব লাগিব। চ' মেলক আমি এটা বক্সে ৰিপ্ৰেজেণ্ট কৰিব পাৰিম। তোমালোকে বেলেগ চাইন ইউজ কৰিব পাৰা, ট্ৰাইংগুল ইউজ কৰিব পাৰা, যিকোনো বস্তু ইউজ কৰিব পাৰা। বাছ কিন্তু এটা আমি ফিক্সড চাইন দিব লাগিব, যাৰ কাৰণে আমি গম পাব লাগিব যে সেই মানুহজন মেল হয়। নেক্সট ফিমেল। ফিমেলৰ কাৰণে মই চাৰ্কুল ইউজ কৰিম। যদি কোনোবা ফিমেল বুলি মই গম পাওঁ, মই তেওঁক চাৰ্কুলৰ ভিতৰত ভৰাম। ঠিক আছে? ডিফাৰেণ্ট জেনেৰেশ্যন। জেনেৰেশ্যনকেইটা যদি ডিফাৰেণ্ট হয়, মই ভাৰ্টিকেল লাইন দি ৰিপ্ৰেজেণ্ট কৰিম। ছাপ'জ এক্সাম্পল, এ ইজ फादर ऑफ बी। ए बी का फादर है। वी विल रिप्रेजेंट दिस सेंटेंस एज ए पिक्चर। ए इज फादर, ए इज फादर ऑफ बी। ए बीर देउताक হয়। ए কি হৈ গ'ল? মেল হয়। ফাদাৰ মানে মেল। মেলক আমি বক্সে ৰিপ্ৰেজেণ্ট কৰিছোঁ, ফাদাৰ অফ বি। এই যে সেন্টেন্সটো আছে, এই সেন্টেন্সটোৰ পৰা আমি অকল এ জেণ্ডাৰহে ডিফাইন কৰিব পাৰিছোঁ। এই সেন্টেন্সটোৰ হেল্পত আমি বি জেণ্ডাৰ গম নাপাওঁ। ডিফাৰেণ্ট জেনেৰেশ্যনৰ ভাৰ্টিকেল লাইন ইউজ কৰিছোঁ, ভাৰ্টিকেল লাইন। ঠিক আছে? সেম জেনেৰেশ্যন, same generation we will use horizontal line. Example, A is sister of B. A B क्या है? Sister है. A is sister of B. जेटा गम पालो जे A sister হয়, it means the gender of A is female. A is sister of B. আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিম। এটা সৰু সৰু বস্তু, কুৱেশ্যন আমি ডাঙৰ কুৱেশ্যন পাম, কিন্তু এই বেছিক বস্তুবোৰ আমি শিকি ল'ব লাগিব। কিবা ডাউট আছে নেকি ইয়ালৈকে? নেক্সট হাজবেণ্ড ৱাইফ। হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো আমি দুটা পেৰেলেল লাইন ইউজ কৰিম। We will use parallel line to represent the relation of husband and wife. Example, he is husband of
C husband হলে মেল D আৰু যদি হাজবেণ্ড হয় C যদি হাজবেণ্ড হয় D obviously কি হ'ব wife হ'ব ঠিক আছে ইয়াৰলৈকে কিবা সুধিবলগীয়া আছে নি grandfather grandmother সবে গম পাও ন grandfather grandmother but এই দুটা grandfather grandmother মানে কি আমি সবে গম পাম বুজাব লাগিব নি grandfather দেউতাক বা মাকৰ দেউতাক father of father or father of mother is grandfather and father of mother or mother of father or mother of mother is grandmother কিন্তু আমি গম পাব লাগিব না কোনটো মাকৰ পিনৰ পৰা হয় কোনজন দেউতাকৰ পিনৰ পৰা হয় पापा की तरफ से कौन सा है एंड मामा की तरफ से कौन सा है वी हैव टू नो माँ की तरफ से कौन सा है पापा की तरफ से कौन सा है वी हैव टू नो तो দুটা word introduce কৰিলে paternal and maternal paternal means papa and maternal means mother or माँ पापा father तो पापा की तरफ से है तो मैटरनल माँ की तरफ से है तो मैटरनल ठीक है जेनेकुवा रिलेशन ना हो व्हाट एवर द रिलेशन इज इफ it is from the mother then it is maternal if it is from the father's side then it is paternal যদি মাকৰ পিনৰ পৰা হয় maternal দেউতাকৰ পিনৰ পৰা হলে paternal so uncle brother of father or mother দেউতাকৰ ভাইক বা ককায়েককো আমি আঙ্কুল বুলি কম মাকৰ ভাইক বা ককায়েককো আঙ্কুল বুলি কম ঠিক আছে তো মই কেইটামান বস্তু ইয়াত লিখি যাওঁ father's father grandfather mother's father তোমালোকেও নোট কৰি যোৱা হা grandfather ভালকে লিখো মই এখন লিষ্টে দি দিছো father's father কি হ'ব grandfather slash দি দিয়া mother father slash mother's father grandfather father slash mother's father mother grandmother brother sister সেইখিনি জানা brother of father slash mother মাকৰ বা দেউতাকৰ ব্ৰাদাৰক কি বুলি ক'ম uncle sister of father slash mother aunt এটাতো ইজি হয় সবে জানা husband of uncle aunt husband of aunt uncle or কেনেকৈ uncle then wife of
uncle কি বুলি কওঁ আমি aunt ঠিক আছে তোমালোকে জানা তাৰপিছত নেক্সট আহিলে তোমালোকৰ niece daughter of brother sister suppose A brother নাম B B এর এজনী daughter আছে তাই নাম C so C is niece of A ঠিক আছে C A niece হ'ব nephew son of brother or sister D F Z মেল বনাই দিছো বক্সত so Z is nephew of D suppose A and B are brother B A C লগত বিয়া পাতিছে A A D লগত বিয়া পাতিছে A ৰ son আছে Z আৰু B ৰ daughter আছে Y in this case Z and Y are cousin ঠিক আছে বুজিলা কাবাৰ কিবা ডাউট আছে নি ইয়াৰলৈকে নাই স্যার ডি এ ইটো অকমান বুজাই দিয়ক না কোনটো এটো ডি এ বি সি D A B C ये जो D है she is wife of A and B are brother suppose A is your father and B is your uncle uncle है कि नहीं तुम्हारा अंकल है कि नहीं हाँ सर है अंकल है तो अंकल का लड़का है या लड़की है अंकल का लड़का है या लड़की है सॉन है अंकल का सॉन है या डॉटर है डॉटर है तो यू आर ऑल्सो फीमेल सपोज दिस इज यू जेड एंड ये तुम्हारा बी अंकल है उसका भी डॉटर है ये जो जेड एंड वाई है तुम एंड तुम्हारा अंकल का जो बेटी है उसका हाँ तुम दोनों कजिन हो मैंने यही समझाया जेड एंड वाई आर कजिन ठीक है सर हाँ ठीक है सपोज अगेन ए का एक डॉटर है बी एंड बी इज मैरिड टू डी डी इज son in law of A and A is father in law of D D A का इन लॉ son है D का जो डॉटर है उसका शादी किसके साथ हुआ है D के साथ तो इन लॉ D A का क्या है son in law दामाद है मतलब सपोज ए ने शादी किया जेड के साथ मतलब बी का मदर का नाम क्या है जेड डी का फादर का नाम सपोज एफ है एंड मदर का नाम एम तो बी इज डॉटर इन लॉ ऑफ एफ एंड एम एफ एंड एम दोनों का क्या है बहू है ना बी तो बी इज डॉटर इन लॉ दामाद का मतलब सन इन लॉ बहू का मतलब डॉटर इन लॉ ठीक है क्लियर ओके फाइन और एक ले लो ग्रेट ग्रैंडफादर सपोज ए का सन का नाम बी का भी एक सन है सी का भी एक डॉटर है डी तो ए इज ग्रेट ग्रैंडफादर ऑफ
ऑफ डी। ठीक है, डी क्या है? डी का ग्रैंडफादर है, एंड ए क्या है? डी का ग्रेट ग्रैंडफादर। ठीक है, नाउ क्वेश्चन नंबर 1, ए बी एंड सी आर सिस्टर्स। ये तीनों क्या है? सिस्टर्स है। ए बी एंड सी सेम जनरेशन, सिस्टर्स का मतलब सेम जनरेशन है। डी इज ब्रदर ऑफ ई, ई भी नहीं है, डी भी नहीं है, रुक जाओ। ई इज डॉटर ऑफ बी, ई इज डॉटर ऑफ बी, ई इज डॉटर ऑफ बी, एंड डी इज ब्रदर ऑफ ई। ई का ब्रदर का नाम क्या है? डी है। सॉरी, ब्रदर है ना, सेम जनरेशन। हाउ इज ए रिलेटेड टू डी? हाउ इज ए रिलेटेड टू डी? ए इज, यहां पर क्या होगा? ए क्या है? डी का। हाउ इज ए रिलेटेड टू डी? क्या होगा ए डी का? सर कजिन। नाइस नाइस। ए डी का नाइस कैसे हो सकता है? ए डी का नाइस कैसे होता है? हाँ, आंट होगा, ए डी का आंट होगा। हाउ इज ए रिलेटेड टू डी? ए इज आंट ऑफ डी ना। डी का, सी, डी ई का ब्रदर है, ई किसका डॉटर है? बी का। ऑब्वियसली डी इज सन ऑफ बी, डी बी का सन है। बी का सिस्टर का नाम ए है, तो हाउ इज ए रिलेटेड टू डी? ए इज आंट ऑफ डी। डी इज फर्स्ट ऑफ ऑल नीस तो नहीं होगा, नीस फीमेल के लिए है। डी इज ब्रदर ऑफ ई, ई क्या है? मेल है। फर्स्ट ऑफ ऑल सिस्टर तो होगा नहीं। अगर तुम लोग ने उल्टा सोच लिया ना, तुम लोग ने उल्टा सोच लिया, दैट इज वाई समवन इज आंसरिंग एज नीस। बट नीस होने के लिए डी फीमेल होना चाहिए, ये भी नहीं है। क्वेश्चन क्या है? हाउ इज ए रिलेटेड टू डी? ए डी का क्या है? ए डी का आंट है। ए डी की হয়? ए डी आंट হয়, হয়নে না? এ ডির আন্ট হয়। ডির মাকৰ নাম কি? বি, বিৰ সিস্টাৰৰ নাম ই, তো এ ডিৰ কি হয়? আন্ট। ইয়াত আন্ট নাই, নান অফ দিস। ঠিক আছে, বুজিলা? তো মই প্ৰথম কুৱেশ্যনটো এনেকুৱা আনিছো যাতে আনসাৰটো নাথাকক ইয়াত, যাতে তোমালোকে গম পোৱা আন্ট হয় এইটো। ঠিক আছে, এইটো কৰা। নিকিতা, ইউ কেন টাৰ্ণ অফ ইউৰ মাইক। মাইকবোৰ অন কৰি থলে কি হয় মানে নেটটো আৰু বেছি ভাল লাগে। কিছুমানৰ যদি নেটৰ প্ৰব্লেম হৈ আছে, যদি বহুতৰ মাইক অন হৈ থাকে তেওঁলোকৰ দিগদাৰ হ'ব। তো যেতিয়া দৰকাৰ হ'ব, যেতিয়া কিবা সুধিবলগীয়া থাকে, কিবা ডিছকাছ কৰিবলগীয়া থাকে, তোমালোকে তেতিয়া মাইকটো অন কৰি ল'বা। কুৱেশ্যন নম্বৰ 2 কি হ'ব এইটো? ব্ৰাদাৰ ইন ল। A, brother-in-law. A and B are married couple. A, B married couple. Married couple বুলিয়ে কৈছে। এই লাইনটোৰ পৰা married couple বুলিয়ে কৈছে। From this line, we cannot define the gender of A and B. ठीक है? कौन husband कौन सा है, wife कौन है, we don't know. कौन husband है, कौन wife है, मैं नहीं जानो। X and Y are brothers. Brother-in-law. Brother-in-law. X and Y are brother. So X and Y are brother of, sorry, X and Y, X and Y are brother. X is brother of A. X is brother of A. और X और Y দুটা brother হয়।
How is Y related to B? Obviously, brother-in-law হব. Y gender define আছে. If কি হয় মেল হয়. So brother-in-law হব. Y's brother বা sister যোনে নহওক তাৰ লগত যাৰ বিয়া হৈছে তাৰ কাৰণে Y brother-in-law হব. ঠিক আছে? তবে ঠিক কৰিছা? কাৰোবাৰ ডাউট আছে নেকি? সুধিলো এতিয়াই. থাকি যাব নহলে ডাউট. এক্সামত ডাউট হলে দিগদাৰ আছে. এতিয়া ডাউট হ'ব লাগে. আহিবই কুৱেশ্যন 1 মাৰ্কছ আহিবই ইয়াৰ পৰা. আৰু তোমালোকৰ এপ্লাই কিমানকৈ কৰিব? মোৰ দেন এপ্ৰক্স 5 লাখ মান ষ্টুডেণ্টে এপ্লাই কৰি দিব. তো 5 লাখ ষ্টুডেণ্টৰ মাজত যেতিয়া কম্পিটিশ্যন কৰিবা 1 মাৰ্কছ বহুত মেটাৰ কৰিব. ঠিক আছে? তাতে নেগেটিভ নাই. আৰু মেটাৰ কৰে 1 মাৰ্কছ. Sir, 1 marks মাত্ৰ আহে নেকি? চব 1 মাৰ্কছৰ কুৱেশ্যন আহিব. Grandson. অপশ্যন চি. তোমালোকে ইমানখিনি লিখি থকাতকৈ A B C D এনেকৈ লিখিবা আনচাৰটো. অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি এনেকৈ লিখিবা আনচাৰটো. ঠিক আছে? দীপক হেজ এ ব্ৰাদাৰ অনিল. দীপকৰ ব্ৰাদাৰ আছে অনিল. দীপক ইজ son of প্ৰেম. দীপক ইজ son of প্ৰেম. It means दीपक का जेंडर क्या हो गया? मेल. आदित्य इज प्रेम्स फादर. रुक जाओ, स्पेस नहीं है. दीपक हैज ए ब्रदर अनिल. दीपक का एक ब्रदर है, उसका नाम है अनिल. दीपक का ब्रदर আছে তাৰ নাম হৈছে অনিল. दीपक इज सन ऑफ प्रेम. तो दीपকৰ जेंडर পাই গলো মেল. He is son of প্ৰেম. আদিত্য ইজ প্ৰেমছ ফাদাৰ. প্ৰেমৰ ফাদাৰৰ নাম কি হয়? আদিত্য. অনিল ইজ হোৱাট অফ আদিত্য. অনিল আদিত্যৰ কি হয় সুধিছে? অনিল ইজ হোৱাট অফ আদিত্য? অনিল ইজ গ্ৰেণ্ডছন অফ আদিত্য. ক্লিয়াৰ? Question number 4. Option D, sir. Option D. তুমি পাইছা D? কাৰ কোনে উলিয়াব পৰা নাই D? কাৰ D ওলোৱা নাই? কাৰ D ওলোৱা নাই? অপশ্যন ডি. বা কোনে আনসাৰ কৰিব পৰা নাই? কোনে সলভ কৰিব পৰা নাই? ফ্যামিলি ট্রি সবে ড্ৰ কৰিব পাৰিছানে? सर मैं नहीं कर पाई. ओके फाइन. माइक ऑन कर लो. ओके नीलव भी नहीं. ओके कोई बात. मैं भी नहीं, sir. हाँ माइक ऑन कर लो. हाँ দুজনে বুঝি নাই পোৱা মাইক অন কৰা.
B is husband of P. What does it mean? B P का husband है कि नहीं? तो Yes, sir. B P का husband. Husband को कैसे रिप्रेजेंट करते हैं? पैरेलल लाइंस है कि नहीं? पैरेलल लाइन. B husband मतलब B का जेंडर मेल, हस्बैंड तो मेल ही होगा, तो P का जेंडर क्या हो जाएगा? Round. हाँ फीमेल होगा, राउंड हो जाएगा, सर्कल. ठीक है, इस लाइन से ये रिप्रेजेंट कर रहा है. सी नाउ Q इज द ओनली ग्रैंडसन ऑफ E. Q E का ओनली ग्रैंडसन है. ठीक, अभी फर्स्ट जो लाइन है यहाँ से B एंड P का रिलेशन मिला. आफ्टर दैट जो सेकेंड लाइन है वहां पर B P कुछ भी नहीं है, तो रुक जाओ, एक्स्ट्रा से ड्रॉ कर लो, एक्स्ट्रा के ड्रॉ कर लो. ঠিক আছে, Q is the only grandson of E. Q grandson হয় কাৰ হয়? E হয়. মানে ইৰ কোনোবা সন বা ডটাৰ আছে, তাৰ বা তাইৰ সনৰ नाम কি? Q. Q is the only grandson of E. E का सिर्फ एक ही ग्रैंडसन है, उसका नाम क्या है? Q है. ग्रैंड डॉटर हो सकता है और ग्रैंडसन नहीं हो सकता. सॉरी, E का Q E का ओनली ग्रैंडसन है. सो E का सिर्फ एक ही ग्रैंडसन है, ग्रैंड डॉटर हो सकता है और कोई ग्रैंडसन नहीं है. ये जो लाइन है समझ में आया? Who is wife of D? तो वाइफ हु किसको रिप्रेजेंट करे? E को, मतलब E is wife of D. E का जेंडर मिल गया, फीमेल. वाइफ ऑफ डी. E is wife of D. E का जेंडर मेल. And mother of P. And mother in law of P. And mother in law of P. E का मदर इन लॉ है, तो ऑब्वियसली P का मदर इन लॉ. तो ये दोनों यहाँ पर लेकर प्लेस कर दो. Now how is B related to D? How is B related to D? B D का क्या है? सॉन है. क्लियर हो गया? तो ये बुझी पाला? ओके. স্যার অলপ বুজা নাই. কি বুঝা নাই? আৰু অলপ কৈ দিওক, মানে নেটৱৰ্ক অহা নাছিলে স্যাৰ, সৰি. B is husband of P. B P কি হয়? হাজবেন্ড হয়. হাজবেন্ড হয়. ঠিক আছে? Q is only grandson of E. Q E ৰ only grandson হয়. E ৰ only grandson হয়. কোন হয়? Q. Q. কিউ. ঠিক আছে? Now E who, এই who এ কাক ৰিপ্ৰেজেন্ট কৰিছে? E. E who is wife of D. E wife হয়, কাৰ হয়? D ৰ wife. তো D মেল হৈ যাব. And mother in law of P. আৰু mother in law হয় কোন? P ৰ mother in law কোন হয়? E হয়. E এই and এ E কে ৰিপ্ৰেজেন্ট কৰিছে. তো মতে it means what? It means E is mother of B. হবনে এতিয়া? E mother in law of P, মানে E B ৰ mother হয়. এই নে হোস্টেল কেন থাক দাও থাক ক্যালসিয়াম ট্যাবলেট B এ ক্যালসিয়াম ট্যাবলেট তো নি হয় কেন থাক B P চোৱা, B E ৰ son হবনে? B E ৰ son হবনে? হব. E ৰ হাজবেণ্ডৰ নাম কি আছিলে? D. তো B D ৰো son হব. So how is B related to D? Then B is son of D. ডি. ঠিক আছে, বুজিলা? যোনে বুজি নাই পোৱা? স্যার বুঝিছো এতিয়া বুজিছো স্যার. নব বুজিলা? समझ हां समझ गए Now question number 5. Mic on off কৰি দিয়া এতিয়া. The first sentence 1, this is second, this is third sentence, this is fourth sentence. Now who is uncle of G?
F. F পাইছে সবে F. F. Option C. So Priya, please on your mic. हाँ सर बोलिए. आ गया ऑप्शन सी आया आ गया हाँ सर आ गया. हाँ तो ओके ऑफ कर दो गौरव ऑप्शन सी आया गौरव ऑप्शन सी yes sir, yes sir. ঠিক আছে নব অপশ্যন চি আহিলে হ্যাঁ আছে ঠিক আছে চবৰে আহি গৈছে ন নহা কোনোবা আছা নি যাৰ অপশ্যন চি অহা নাই হিতেশ হিতেশ পাহি কুকিল অপশ্যন চি আহিছে চবৰে ঠিক আছে অপশ্যন চি আহিছে নাই হিতেশ নেটৱৰ্ক বেয়া কৈছা ঠিক অপশ্যন চি আহিছে নাই F is brother of A. Okay. F is brother of A. F A का क्या है ब्रदर है ममता ऑप्शन सी আহিছে না হয় স্যার yes F is brother of A and C is daughter of A. C A का क्या है daughter है D is sister of F. D F का sister है G is brother of C. G C का brother है who is uncle of C G G का uncle कौन है F है simple F is uncle of G option C ये तो simple था now question number 6 D data inadequate मतलब insufficient data ये जो क्वेश्चन है इस आंसर को इस क्वेश्चन Sir, option B shown. ऑप्शन बी सॉन इट मींस डाटा इनएडिक्वेट नहीं है डाटा इनसफिशिएंट नहीं है देखते हैं ए इज पैटर्नल अंकुल ऑफ बी ए बी का पैटर्नल अंकुल है इट मींस ए बी का फादर का भाई है ए बी देउताকৰ भायक হয় A is paternal uncle of B. B দেউতা কোন হয় আমি নাজানো now B who is daughter of C. B daughter হয় কাৰ হয় C daughter হয় ইয়াত আমি C প্লেস কৰিব নোৱাৰো কাৰণ C মেল হয় নে daughter হয় নাজানো but who is daughter of C and C is daughter-in-law of P. C daughter-in-law of P. It means C का जो हस्बैंड है उसका फादर या मदर का नाम मतलब पेरेंट्स का नाम एक पेरेंट्स का नाम क्या है पी तो डेफिनेटली यहाँ पर जो होगा वो मेल होगा तो सी यहाँ पर नहीं होगा तो सी ऑब्वियसली क्या हो जाएगा फीमेल हो जाएगा ठीक है यहाँ पर कौन आएगा पी यही होगा ए इज पैटर्नल अंकुल ऑफ बी ए बी का पैटर्नल अंकुल है ठीक है ए बी का पैटर्नल अंकुल हो गया बी हु इज डॉटर ऑफ सी बी सी का डॉटर है हो रहा है सी इज डॉटर इन लॉ ऑफ पी सी पी का डॉटर इन लॉ है ये भी सेटिस्फाई हो रहा है नाउ हाउ इज ए रिलेटेड टू पी
हाउ इज ए रिलेटेड टू पी? ये पी का क्या है? सॉन है. डाटा इनएडिक्वेट नहीं है, सॉन. To solve this question, we have sufficient data. To answer this question, we have sufficient data. तो आंसर मिल गया सॉन. P's father is Q's son. P का जो फादर है वो Q का सॉन है. P देवताक Qৰ पुतेक হয়. M is paternal uncle of M P'r uncle হয়, দেউতাকৰ পিনৰ পৰা হয়. पापा की तरफ से है, पैटर्नल. And N is brother of Q. N Q का ब्रदर है. How is N related to M? Any doubt? Hand raise কৰিছে কোনোবাই? ডাউট আছে যদি মাইক অন কৰি দিয়া ডাইৰেক্ট. Brother, option B. P's father is Q's son. P का जो फादर है वो Q का son है. ठीक है. P's father is Q's son. Clear? M is paternal uncle of P. M P का पैटर्नल अंकुल है, मतलब P का फादर का भाई का नाम क्या है? M. N is brother of Q. N Q का ब्रदर है. ब्रदर किसका आया था? ब्रदर का आया इसलिए কাজিন. গৌৰৱ, এইটো ফেমিলি ট্ৰীয়ে ড্ৰ কৰিছানে? এইটো ফেমিলি ট্ৰীয়ে মোৰ কিবা ভুল হৈছে নি? P's father is Q's son. P'r দেউতাক Qৰ পুতেক হয়. ঠিক আছে. P is maternal uncle of, sorry, M is maternal uncle of P. M P'r দেউতাকৰ পিনৰ পৰা কি হ'ব? আংকুল হয়. N is brother of Q. N Qৰ brother হয়. How is N related to M? Nephew. How is N related to M? Nephew. How is Brother. মই কি কৰোঁ আৰু? ব্ৰাদাৰ, নেফিউ, কাজিন চব আহি গৈছে মানে. How is N Answer. কাজিন? কাজিন A আৰু B যদি ব্ৰাদাৰ বা চিষ্টাৰ হয়, সাপোজ Aৰ চন নাম M আৰু Bৰ ডটাৰ নাম N. ইয়াত M আৰু N লিখিলে আকৌ পাজল হৈ যাব. X আৰু Bৰ ডটাৰ নাম Y. তে X and Y কাজিন হ'ব. এতিয়া আহিছে কাৰেক্ট. How is N related to M? How is N Mৰ কিদৰে ৰিলেটেড হয় সুধিছে. How is N related to M? কি হ'ব? None of this. আংকুল হ'ব. N Mৰ দেউতাক বা মাকৰ, কিউ আমি জেণ্ডাৰ নেজানো, Mৰ দেউতাক বা মাকৰ ভায়েকৰ নাম N হ'ল. So N is uncle of M. M is nephew of N হয়. How is M related to যদি N দিলেহেঁতেন তেতিয়াহ'লে M is nephew of N হ'লহেঁতেন. বাট ইয়াত কুৱেশ্যনটো আছে how is N related to M? N কিদৰে ৰিলেটেড হয় Mৰ? আংকুল. কিবা ডাউট আছে? চব আহি গৈছে আনচাৰ. ব্ৰাদাৰ, নেফিউ, কাজিন, হয়নে? এইটো কৰা.
একো নাই, তোমালোকে এতিয়া ভুল কৰিছা, শিকিছা, এক্সামত ভুল নহ'ব। এতিয়া ভুল কৰি লোৱা। D, sir. ডি, ব্ৰাদাৰ ইন ল। ডি ওলাইছে চবৰে, ডি। ই ইজ সন অফ এ। ই সন হয়, কাৰ সন হয়? এৰ সন হয়। এ জেণ্ডাৰ আমি জানো নি? নাজানো। এই লাইনটোৰ পৰা আমি এ জেণ্ডাৰ নাজানো, আমি অকল ই জেণ্ডাৰ জানো। डी इज सन ऑफ बी। डी किसका सन है? बी का सन है। यहां पर सिर्फ डी का जेंडर मिल रहा है, वो मेल है, बी का जेंडर नहीं मिल रहा है। ही इज मेरिड टू सी। नाउ ही इज मेरिड टू सी। तो सी, ई का जेंडर मेल मिल गया था ना यहाँ पर, यार আমি পাই গলো ন ই का जेंडर मेल। तो सी ব্রাদার হব নেকি স্যার? চাই আছো, ময়ো সলভ কৰি ল'ব লাগিব ন। So E is married to C. E কাৰ son আছিলে? A son আছিলে। C is B's daughter. C B का daughter है, तो B यहां पर आ जाएगा। तो B का एक son था, उसका नाम क्या था? D. How is D related to E? How is D related to E? ब्रदर इन लॉ ही होगा, ब्रदर तो होगा नहीं, ब्रदर इन लॉ ही होगा। E का ब्रदर है क्या? नहीं है। E का जिसके साथ शादी हुआ उसका ब्रदर है, तो इन लॉ ब्रदर है, इन लॉ। डायरेक्ट ब्रदर नहीं है, इन लॉ। ठीक है, ये क्या हो गया? ब्रदर, ब्रदर इन लॉ, ऑप्शन डी। স্যার আরো এবার বুঝাই দিয়কচোন। बुझा देंगे। E is son of A, E A son হয়, ঠিক আছে। D is son of B, D B son হয়, ঠিক আছে। Now E is married to C, E আৰু E এ C লগত বিয়া পাতিছে। E জেণ্ডাৰ ইয়াত পাই থৈছো মেল, তো E জেণ্ডাৰ যদি মেল হয়, C জেণ্ডাৰ ফিমেল। E is son of A, ইয়াত এইটো পাই থৈছো ন, তো E পেৰেণ্টছৰ কোনোবা এজন পেৰেণ্টছৰ নাম A। C is B's daughter, C B daughter হয়, তো ইয়াত B আহি যাব, C B daughter হয় না। Bৰ son এটা আছিলে D, ইয়াত আহি যাব D। Now how is D related to E? D E লগত কি দৰে ৰিলেটেড হয়? ডাইৰেক্ট ব্ৰাদাৰটো নহয়। D কাৰ ব্ৰাদাৰ? C। C কাৰ লগত মেৰি কৰিছে? E লগত। C কাৰ লগত বিয়া পাতিছে? E লগত। তো D E কি হ'ব? ব্ৰাদাৰ ইন ল। ঠিক আছে, ব্ৰাদাৰ ইন ল। ডাউট আছে নে? Question number 9. তোমালোকে সুধিবা এতিয়া কুৱেশ্যনবোৰ, ইয়াত যেতিয়া তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈ যাব, এক্সামত ডাউট নহ'ব, তেতিয়া এক্সামত কৰিব পাৰিবা। এইখিনি ৰিভাইজ কৰিবা আকৌ এবাৰ ভিডিঅ'টো আকৌ চাবা, যাৰ কনফিউজন হৈ আছে। একদম যদি নোৱাৰিছা আৰু ব্লাড ৰিলেশ্যন, বিয়া পাতি লোৱা এক্সামৰ আগে তেতিয়া একদম পুৰা যিমান ৰিলেশ্যন আছে চব গম পাই যাবা। বাকী কথা নাজানো, ব্লাড ৰিলেশ্যন তেতিয়া পাৰিবা। বেয়া দিছো নি আইডিয়াটো? বি ডি আহিছে, বিও আহিছে।
ইয়াৰ ভিতৰত যোনটো শুদ্ধ হ'ব সি বিয়া পাতিব নালাগে, বাকী বিয়া পাতি লোৱা। ঠিক আছে, চাওঁ। A is father of C and D. C and D নহয়, এইটো বেলেগ। A is father of C and D is son of B. A is father of C and D is son of B. E is brother of A. E A কি হয়? Brother হয়। If C is sister of D, C sister যদি হয়, কাৰ হয়? D. B male পাই গৈছে, then B female হ'ব, A ৰ wife হৈ যাব B. Then how is B related to E? Option B wala. B is sister-in-law. B is sister-in-law of E. How is B related to E? B is sister-in-law of E. B লগত কি related হয়? B কোন হয়? Sister-in-law. কাৰণ E ৰ brother-ৰ wife হয় ন? Direct sister-টো নহয়। In-law sister হয়। In-law sister. আইনৰ ফালৰ পৰা যদি চোৱা হয়, তেতিয়া B ৰ কি হ'ব? Sister হ'ব। একো নাই, ইয়াত কনফিউজন হৈছে, চেণ্টেন্সটো বুজিব কষ্ট হৈছে, মই এতিয়া বুজাই দিছো। স্যার মোর পাজল লাগি আছে সব। এইটো পাজল নহয় স্যাৰ ই ইজ মই বুজাই দিছো আকৌ, কুৱেশ্যন এটা আহিছিলে। স্যাৰ ই ইজ ৰিলেটেড টু বি থকা হলে ব্ৰাদাৰ ইন ল হ'ব। হাউ ইজ ই, যদি ইৰ কথা সুধিলেহেঁতেন, হাউ ইজ ই ৰিলেটেড টু বি যদি কুৱেশ্যনটো থাকিলে এনেকে, হাউ ইজ ই ৰিলেটেড টু বি, তেতিয়া এইটো ব্ৰাদাৰ ইন ল হ'লেহেঁতেন। হা, বুজি নাই পোৱা? বুজি নাই পোৱা ন? নাই স্যার। মনে নাই পা স্যার। বুজাই আছো। স্যার এ কি বির ওয়াইফ হয় নাকি? ৰবা মই কৰি আছো। A is father of C, ঠিক আছে, বস্তু চিৰিয়েলি যোৱা। A is father of C. A ফাদাৰ হয়, কাৰ ফাদাৰ হয়? C ফাদাৰ মানে নাও। D is son of B. D son হয়, কাৰ son হয়? B ৰ son হয়। ঠিক আছে, ইয়াত B জেণ্ডাৰ গম নাপাওঁ আৰু ইয়াত C জেণ্ডাৰ গম নাপাওঁ। ঠিক আছে, E is brother of A. A ৰ ব্ৰাদাৰ আছে, তাৰ নাম কি? E. ইমানলৈকে বুজি নোপোৱাকৈ আছা নি কোনোবাই? ইমানটোলৈকে কোনোবাই বুজি নোপোৱাকৈ আছা নি? C is sister of D. C D ৰ sister হয়। D ইয়াত আছে নহয়, D তাৰ sister বনাই দিওঁ C. এইটো C একেটাই C হয়, একেগৰাকী মানুহৰ কথা কৈ আছে, তো C ফিমেল হৈ যাব। মানে যদি C D ৰ sister হয়, D C ব্ৰাদাৰ হ'বনে? হ'ব। বাট D is son of B আছিলে, ইয়াত D ৰ দেউতাক অলৰেডি আছে A, ইয়াত আমি দেখা আছে A ফিমেল, সৰি মেল। দেন B কি হ'ব? অবভিয়াছলি ফিমেল হ'ব লাগিব। যদি A ফেমিলি ট্ৰিটো ছেটিছফাই কৰিবলৈ হয়, A পাৰ্টটো যদি ছেটিছফাই কৰিবলৈ হয়, আমি B ক ইয়াত ফিমেল বনাব লাগিব, লাগিবনে? বুজি পালা? কিয় নাই পোৱা বুজি, হয়নে? ইমানলৈকে ঠিক আছে। D is son of B আৰু C is sister of D. Suppose তুমি কোনে
সাপোজ এ চি জেগাত মমতা তোমাৰ ব্ৰাদাৰ আছে নি কোনোবা আছে স্যার নাম কি জয় নারায়ণ ঠিক আছে জয় এণ্ড মমতা ইজ সিস্টাৰ অফ জয় ঠিক আছে সাপোজ এ মমতাৰ দেউতাক হয় ইয়াত একদম ক্লিয়াৰ হৈ আছে যদি জয় সন বীৰ হয় জয় ইজ সন অফ বি যদি হয় যদি বীৰ সনৰ নাম যদি জয় হয় তেতিয়াহ'লে আৰু মমতা এণ্ড জয় আৰ তুমি এই জেগাত নিজৰ দেউতাক যদি ভাবা আৰু চি জেগাত নিজক যদি ভাবা তোমাৰ ব্ৰাদাৰো আছে তোমাৰ কনফিউজন হ'ব নালাগে বেলেগৰ যদি হৈছে বি কি হ'ব তোমাৰ কি হ'ব বি তোমাৰ সাপোজ মমতাৰ দেউতাৰ নাম হৈছে এ আৰু মমতাৰ ব্ৰাদাৰ আছে জয় বীৰ যদি সন হয় জয় যদি বীৰ সন হয় বি কি হ'ব জয় দেউতাৰ নামটো এ হয় বি কি হৈ যাব Father. হা আৰে তোমাৰ মাদাৰ নহ'ব নি ইয়াত হয় হয় মাদার হে তো ইয়াত মই বিক ইয়াত লগাই দিলো মাদাৰ বনাই দিলো ডিক ইয়াত দি দিলো বিৰ জেন্ডাৰ ডিফাইন নাছিলে ন এ যদি ফাদাৰ হয় অবভিয়াছলি বি কি হ'ব মাদাৰ হ'ব ন বুজিলা এতিয়া মাদার এতিয়া বুজিলা বুঝিলো স্যার তোমালোকে সৰুৰ পৰা মুখস্থ কৰি মানে এনালাইজ কৰিব পৰা পাৱাৰটো হেৰুৱাই দিছা একো নাই জিএছত মাৰ্কছ উঠাবা পুৰা মুখস্থ কৰিবা ৰাতিপুৱা গধূলি বেছিকৈ জিএছই আহিব যাৰ যোনটো জেগাত যোন ষ্ট্ৰং হয় সেইটো পাৰ্টত মাৰ্কছ উঠাবা উইক পাৰ্টটো ষ্ট্ৰং কৰা তোমালোকৰ যোনটো পাৰ্ট উইক হয় সেইটো ষ্ট্ৰং কৰা যোনটো পাৰ্ট ষ্ট্ৰং হয় সেইটো ষ্ট্ৰংগাৰ কৰা ষ্ট্ৰংগেষ্ট কৰি দিয়া অপশ্যন চি কিউ's mother is sister of P কিউৰ মাক ফিমেল সিস্টাৰ হয় কাৰ সিস্টাৰ হয় পি সিস্টাৰ হয় এণ্ড ডাটাৰ অফ এম এণ্ড এমৰ ডটাৰ হয় এছ ইজ ডাটাৰ অফ পি পি ডটাৰৰ নাম কি হয় এছ এণ্ড সিস্টাৰ অফ টি এছ সিস্টাৰ হয় টিৰ গ্ৰেণ্ডফাদাৰ কেনেকৈ পালা হাউ ইজ এম ৰিলেটেড টু টি এম কি হয় টি Sir, D hobo sir. কি হ'ব গ্ৰেণ্ড মাদাৰ বা গ্ৰেণ্ডফাদাৰ কিবা এটা হ'ব গ্ৰেণ্ড মাদাৰো হ'ব পাৰে গ্ৰেণ্ডফাদাৰো হ'ব পাৰে তো অপশ্যন ডি আমি জেণ্ডাৰ ডিফাইন ইয়াত হোৱা নাই আমি গ্ৰেণ্ডফাদাৰ নে গ্ৰেণ্ড মাদাৰ আমি ক'ব নোৱাৰোঁ এমৰ চাইল্ডৰ নাম পি পিৰ চাইল্ডৰ নাম টি তো এম টিৰ কি হ'ব গ্ৰেণ্ড পেৰেণ্টছ তো গ্ৰেণ্ডফাদাৰ আৰু গ্ৰেণ্ড মাদাৰ অপশ্যন ডি ডাউট আছে কাৰোবাৰ বুজাই দিওঁ আকৌ এবাৰ Q's mother is sister of P. Q'ৰ mother Q to gender define নাই Q mother যোন হয় এইটো নাই দিয়ে Q's mother is sister of P. P's sister হয় and daughter of M. Q mother Mৰ daughter হয় Mৰ gender define নাই S is daughter of P. S P daughter হয়
and sister of T. S T ৰ sister হয়. How is M related to T? M ৰ চাইল্ডৰ নাম P, P ৰ চাইল্ডৰ নাম T. So M T ৰ কি হয়? Grandparents. Grandparents মানে কি? Grandfather or grandmother. ককা বা আইতা কোনোবা এটা হ'ব. ঠিক আছে? Sir, what the difference between S to P? What is? So what the relationship between S to P, sir? S The is relationship between S to P. S is daughter of P. S to P. S is daughter of P. The यहाँ पर already given है S is daughter of P. S to P. So P S to P है तो रिलेशन बिटवीन P and S अगर पूछ लो तो P का जेंडर डिफाइन नहीं, ये फादर होगा नहीं तो मदर. फादर होबो নহলে मदर होबो. नीलव क्लियर? P S का फादर होगा? हाँ. Sir, according to questions, Q is mother of P. Q is mother नहीं, Q's mother. Q का मदर सिस्टर ऑफ P. Q का जो मदर है वो P का सिस्टर है. Q माँ P सिस्टर है. Q's mother. The S is related to Q is Q's mother. Q का जो मदर है, हाँ कुछ डाउट है क्लियर कर लो. नीलव? Sir, please, sir, kindly. Sir, kindly, sir. Sir, kindly again, sir, explain it, sir. Okay. Q's mother is sister of P. Q's mother. Q का जो मदर है, Q's mother. Q is mother नहीं बोल रहा है. Q's mother. Q का जो मदर है. Q's mother. Q का जो माँ है. मदर होगा तो ऑब्वियसली फीमेल होगा. इस सिस्टर ऑफ P. ये जो Q का मदर है, इस सिस्टर ऑफ P. क्लियर? नीलव? अभी तक ठीक है? Yes, sir. Yes. N daughter of M. N किसको रिप्रेजेंट करे? Q's mother को रिप्रेजेंट करे. N daughter of P. M. And the word N किसको रिप्रेजेंट करे? Q's mother. M. ठीक है? S is daughter of P. S P का daughter है. N sister of T. ये जो वर्ड N है किसको रिप्रेजेंट करे? S P का डॉटर है एंड T का सिस्टर. N sister of T. S P डॉटर হয় আৰু T सिस्टर হয়. T sister ইয়াত কি আহিব? Now how is M related to P? T. M P का पेरेंट्स है, मतलब P M का चाइल्ड है, T P का चाइल्ड है. तो ऑब्वियसली M इज ग्रैंडफादर और ग्रैंडमदर. जेंडर डिफाइन नहीं है, ग्रैंडफादर हो गया ग्रैंडमदर हो गया, वी डोंट नो, बट इन दोनों में से कुछ होगा. तो ऑप्शन डी. কিবা এটা হ'ব ন, গ্ৰैंडफादर হ'ব নে গ্रैंडमदर হ'ব আমি নাজানো, কিন্তু এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব, হয়নে? ব্লাড ৰিলেশ্যন চেপ্টাৰটোত মেল আৰু ফিমেল দুটা জেণ্ডাৰহে এক্সিষ্ট কৰে আৰু একো এক্সিষ্ট নকৰে দেই. ব্লাড ৰিলেশ্যন চেপ্টাৰটো ছ'চাইটিৰ লগত সিমান আপগ্ৰেড হোৱা নাই মানে, ঠিক আছে? তো দুটা জেণ্ডাৰে ইয়াত ডিফাইন কৰিব পাৰি, বেলেগ নহয়. তো গ্ৰেণ্ডফাদাৰ হ'ব নহ'লে গ্ৰেণ্ডমাদাৰ হ'ব. বুজি পালানে নীলভ? Yes, sir. Clear, sir. Okay. D, the son-in-law of B, is the brother-in-law of A. D जो B का son-in-law है वो A का brother-in-law है.
डी जो बी का सन इन लॉ है वो ए का ब्रदर इन लॉ है। द वर्ड हु किसको रिप्रेजेंट करे? ए को। सन, ऑप्शन बी। डी द सन इन लॉ ऑफ बी। डी सन इन लॉ मतलब डी क्या है? मेल है। किसका सन इन लॉ है? बी का। मतलब बी का जो वाइफ होगा उसका एक पेरेंट्स का नाम क्या है? बी। बी मेल ने फीमेल আমি নাজানো। ইজ ব্রাদার ইন ল অফ এ। ডি কথাই কৈ আছে। ডি যোন বিৰ সন ইন ল হয় এৰ ব্ৰাদাৰ ইন ল হয়। অবভিয়াছলি এ ইয়াত আহি যাব। ইয়াতো আহিব পাৰে আৰু এটা বনিব পাৰে এনেকুৱা। ডিৰ কোনোবা ব্ৰাদাৰ বা সিস্টাৰ আছে তাৰ লগত বিয়া হৈছে এ, তেতিয়াও হ'ব এ ব্ৰাদাৰ ইন ল। হ'বনে? এ হু ইজ ব্ৰাদাৰ অফ চি। এ জেণ্ডাৰ মেল পাই গৈছে। এ ইজ ব্ৰাদাৰ অফ চি। তো ইয়াত আমি এইটো প্লেচ নকৰোঁ। আমি কিয় প্লেচ নকৰোঁ? আমি যিমান পাৰোঁ সিমান যিখিনি ডাটা ইয়াত গিভেন থাকে সেই ডাটা গোটেইখিনি আমি ইউজ কৰিব বিচাৰোঁ। তো ইয়াত আমি যদি চি লিখি দিওঁ চব ক্লিয়াৰ হৈ যাব, চব ইউজ কৰিম। ডি বি এ চি, চাৰিজন মেম্বাৰৰ কথা কৈছে। ডি বি এ চি। না হাউ ইজ এ ৰিলেটেড টু বি? এ ইজ সন অফ এ, সন অফ বি। ঠিক আছে, এ ইজ সন অফ বি। এ ইজ সন অফ বি। ঠিক আছে, আমি এইখিনি নেক্সট ক্লাছত ডিছকাছ কৰিম। তোমালোকে ট্ৰাই কৰি চাবানে নে ডিছকাছ কৰিম? স্যার নেক্সট ক্লাসত কৰিম। ঠিক আছে বাৰু। তো হ'ব আজিলৈ দিয়া।